হয়, মই বৰ্তমান উপস্থিত আছো বৰডুমচাৰ ঋতু কঠালগুৰি অঞ্চলত, আৰু ঋতু কঠালগুৰি অঞ্চলত এটা অইলৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে। বিগত প্ৰায় 2টা বছৰৰ পৰা অইল ইণ্ডিয়া লিমিটেডে খুমচাইৰ পৰা দুলীয়াজানলৈ যি দুটাকৈ বৃহৎ পাইপলাইন নিৰ্মাণ কৰিছিল, এই বৃহৎ পাইপলাইন নিৰ্মাণ কৰাৰ সন্দৰ্ভত এই যিসমূহ কৃষক ৰাইজ আছে, কৃষক ৰাইজৰ বৃহৎ পৰিমাণৰ খেতি মাটি তেখেতসকলে লোৱা দেখিবলৈ পোৱা গৈছিল, আৰু তাৰ বিনিময়ত তেখেতসকলে বিভিন্ন ধৰণৰ এখেতসকলক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল, কিন্তু আজি পৰ্যন্তলৈকে এই প্ৰতিশ্ৰুতিসমূহ পূৰণ নকৰাৰ ক্ষেত্ৰত ক্ষোভ প্ৰকাশ কৰিছে, আৰু এক সংবাদমেলৰ জৰিয়তে বিভিন্ন দাবীসমূহ উত্থাপন কৰা দেখিবলৈ পোৱা গৈছে। তিনিচুকীয়া হিউমেনিটি ফাউণ্ডেশ্যন আৰু ভূমি সুৰক্ষা সমিতিৰ যি কাৰ্যকৰ্তাসকল আছে, তেখেতসকলে ক্ষোভ প্ৰকাশ কৰিছে, আৰু তেখেতসকলৰ পৰা আচলতে আমি প্ৰকৃত গোটেই ঘটনাখিনি বা তেখেতসকলৰ দাবীসমূহৰ কথা জানিবলৈ আচলতে চেষ্টা কৰিম। আচলতে কিহৰ বাবে আপোনালোকে ক্ষোভ প্ৰকাশ কৰিছে, আৰু কেনেকৈ আপোনালোকক কি প্ৰতিশ্ৰুতিসমূহ অইলৰ ফালৰ পৰা প্ৰদান কৰিছিল, আৰু আজি পৰ্যন্তলৈকে আপোনালোকক কেনেধৰণে এই প্ৰতিশ্ৰুতিসমূহ তেখেতসকলে প্ৰদান কৰাৰ ওপৰত ভিত্তি কৰি কি আপোনালোকে প্ৰাপ্য পাবলৈ সক্ষম হ'ল, কি জনাব? আচলতে অইলে আমাক যি ধৰণে প্ৰতিশ্ৰুতি দিছিলে বা যি ধৰণে আমাক কথা দিছিলে, সেই মৰ্মে অকণমানো আমাৰ হোৱা যেন অনুভৱেই নহয় বা পৰিলক্ষিত হোৱা নাই। 2021 আমাৰ ইয়াত নিৰ্মাণৰ কাম চলিছিলে, আমাৰ পাইপলাইন নিৰ্মাণৰ কাম চলিছিলে, আৰু সেই মৰ্মে তেওঁলোকে আমাৰ লগত বৈঠকত মিলিত হৈ আমাৰ সাধাৰণ নাগৰিকৰ লগত মিলিত হৈ বা মাটি গৰাকীসকলৰ লগত মিলিত হৈ পেলাই কিছুমান আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে, আৰু সেই প্ৰতিশ্ৰুতি প্ৰদানৰ তেওঁলোকে যি ধৰণে আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে, কিন্তু তেনেকুৱা অকণমানো আজি ডেটত হোৱাগৈ নাই। তেওঁলোকে আমাক 2021 চনৰ পৰা আওকাণ কৰি আহিছে, অৱহেলা কৰি আহিছে, অৱমাননা কৰি আছে। আমি বিভিন্ন সময়ত তেওঁলোকক অৱগত কৰি আহিছো, আমাৰ যিখিনি আমাৰ প্ৰাপ্য, তেওঁলোকৰ প্ৰাপ্যখিনি আমি উত্থাপন কৰি আহিছো, যদিও আমাক অৱমাননা কৰি আহিছে। আমি পোনপ্ৰথমতেই ফচলৰ কাৰণে আমাক কিবা এটা দিয়া কথা আছিলে, আৰু সেইটো আমি আজিলৈকে সম্পূৰ্ণৰূপে সেইটো আমি পোৱাগৈ নাই। আৰু ইয়াৰ লগে লগে মাটিৰ যিটো প্ৰাপ্য, মাটি গৰাকীসকলে যিটো প্ৰাপ্য পাব লাগে, তেওঁলোকে আজি ডেটলৈকে, আজি প্ৰায় নৱেম্বৰ মাহতেই তেওঁলোকে কাগজ পত্ৰ ম্যাদী পট্টাৰ লগতে নথি পত্ৰ তেওঁলোকক জমা দিছে, যদিও আজিলৈকে তেওঁলোকক প্ৰাপ্য আদায় দিয়া নাই। আৰু ইয়াৰ লগে লগে আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে যে আমাক অইল ইণ্ডিয়াত আমাৰ যিবিলাক উচ্চ শিক্ষিত ল'ৰা ছোৱালী আছে, যুৱক যুৱতী আছে, তেওঁলোকক অইলত নিযুক্তিকৰণ কৰিব, কিন্তু আজি ডেটলৈকে সেইবিলাক প্ৰতিশ্ৰুতিও কাৰ্যকৰী নহল। গতিকেলৈ আমি পুনৰবাৰ দাবী জনাইছো, যিবিলাক প্ৰতিশ্ৰুতি তেওঁলোকে প্ৰদান কৰিছিলে, অতি শীঘ্ৰে প্ৰতিশ্ৰুতি মৰ্মে তেওঁলোকে কাম কৰক, অন্যথা আমি তীব্ৰ আন্দোলন, জংকী আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম। নিশ্চয়কৈ। আৰু দেখিবলৈ পোৱা গৈছে যি তিনিচুকীয়া জিলা হিউমেনিটি ফাউণ্ডেশ্যনৰ ফালৰ পৰা যে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে অইলৰ বিৰুদ্ধে, আৰু অনতিপলমে যদি তেখেতসকলে যিসমূহ দাবী তথা প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে, প্ৰতিশ্ৰুতিসমূহ যদি অনতিপলমে পূৰণ কৰাৰ ব্যৱস্থা নকৰে, তেনেহ'লে তেখেতসকলে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰিছে।